আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ ইংলিছৰ পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যন এনচাৰ। ইয়াত তোমালোকে লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন সকলোখিনি পাই যাবা। আমি সকলোখিনি ক্লিয়াৰ কৰিম, এছেৰ পৰা ধৰি গোটেই কুৱেশ্যন পেপাৰখন যি কুৱেশ্যন এনচাৰ আহে সকলোখিনি আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কমন কুৱেশ্যন এনচাৰ তোমালোকৰ কাৰণে আমি লৈ আহিছোঁ। আৰু এইখিনি পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে। তোমালোকে এইখিনি ভালদৰে পঢ়ি এক্সাম দিবা। আমাৰ চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে তোমাৰ লগৰ বন্ধুসকলেও যাতে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। সকলোৱে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেলত আমি লেটেষ্ট আপডেটৰ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ। তো এতিয়া আৰম্ভ কৰিছোঁ, তোমালোকে ভালদৰে নিজৰ বহীখন উলিয়াই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰা। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজলৈ প্ৰথমতে আহিলে টেক্সট বুকৰ কুৱেশ্যন এনচাৰখিনি। এইখিনি খুবেই গুৰুত্বপূৰ্ণ, এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব, গতিকে তোমালোকে এতিয়াই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা। তো 3 নম্বৰতে আছে যে তোমালোকৰ যিখিনি পাঠৰ কুৱেশ্যনখিনি চাবা। ৰাইট ভেৰি শ্বৰ্ট এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যনছ। মানে তোমালোকৰ এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, 10টা কুৱেশ্যন আছে। এই 10টা কুৱেশ্যনত তোমালোকে উত্তৰটো কৰিব লাগিব। তো প্ৰথম কুৱেশ্যনটো কৈছে যে হোৱাট ইজ কুৰ্গ হোম টু। বহুত ষ্টুডেণ্টে এইটো কুৱেশ্যনৰ এনচাৰ জানিব পাৰে আৰু বহুতে নাজানিব পাৰে। তো তেওঁলোকে চাই ল'বা, হোৱাট ইজ কুৰ্গ হোম টু। এই কুৱেশ্যনটো আহিলে তোমালোকে পৰীক্ষা লিখিব লাগিব যে কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচ এণ্ড কফি প্লেণ্টেশ্যনছ। ঠিক আছে, এই কুৱেশ্যনটো ক্লিয়াৰ। তাৰপিছতে কুৱেশ্যন নম্বৰ 2লৈ আমি আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2টো চাবা। নেম দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ্ছ ৱাজ পষ্টেড এজ এ মেনেজাৰ। তো এই কুৱেশ্যনটোৰ উত্তৰটো হ'ব ঢেকীয়াবাৰী টি ষ্টেট। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। মই স্পীড কম যাতে গোটেই কম সময়তে গোটেইখিনি কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰিব, গোটেই কুৱেশ্যন পেপাৰখনৰ গোটেইখিনি কুৱেশ্যন আমি যাতে ছল্ভ কৰিব পাৰোঁ কম সময়তে, যিহেতু তোমালোকে পৰীক্ষা পালেহিয়ে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে ডেছ দি আছে। ডেছ দেয়াৰ ইট ইজ ইন ৱাটাৰ, হোৱাট ডাজ ইট ৰেফাৰ টু হিয়েৰ। তো এইটো যিটো কুৱেশ্যনটো, এই কুৱেশ্যনটো আহিছে দ্য বল পইম, সেই পাঠটোৰ পৰা আহিছে। তাৰপিছতে এই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে লিখিবলৈ হ'লে ক'ব লাগিব যে হিয়েৰ ইট ৰেফাৰ্ছ টু বল। ঠিক আছে, বল হৈ যাব, এই মানে তোমালোকৰ ডেছৰ ঠাইত বল হ'ব। তাৰ পাছৰ কুৱেশ্যনটো চাবা। হু ইজ দ্য পইণ্ট অফ দ্য পইম এনিমেলছ। এই কুৱেশ্যনটো আহিব পাৰে পৰীক্ষাত। তো এনচাৰ লিখিব যে ৱাল্ট হুইটমেন ইজ দ্য পইণ্ট অফ দ্য পইম এনিমেলছ। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। এইটো কুৱেশ্যন বহুতো ষ্টুডেণ্টে জানে আৰু বহুতে নাজানিব পাৰে। তো তোমালোকে চাই ল'বা, এতিয়াই ক্লিয়াৰ কৰি যোৱা। এতিয়াই পঢ়িছা তোমালোকে, এতিয়াই গোটেইখিনি কুৱেশ্যন মনোযোগ দি যাবা। কুৱেশ্যন নম্বৰ 5 আহিলে। ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আমাণ্ডা, হোৱাট ইজ আমাণ্ডা ট'ল্ড নট টু ডু। তো এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে আমাণ্ডা হেজ বিন ট'ল্ড নট টু কাট হেয়াৰ নেইলছ। আৰু এই যিটো কুৱেশ্যনটো, এই কুৱেশ্যনটো তোমালোকে ৰেড মাৰ্ক মাৰি লোৱা। এইবাৰ পৰীক্ষাত তোমালোকে এইটো কুৱেশ্যন আহিব আৰু এইটো কুৱেশ্যন জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি। হুইচ প্লেচ ৱাজ ন'ন এজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড। তো এই যিটো কুৱেশ্যনটো, এই কুৱেশ্যনটো আহিছে ফুটপ্ৰিণ্টছ উইদাউট ফিট, সেই পাঠটোৰ পৰা আহিছে। তো তোমালোকে লিখিব যে ডিউৰিলেণ্ড ৱাজ ন'ন এজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড। ঠিক আছে, এই কুৱেশ্যনটো উত্তৰটো কৰি দিলোঁ। চিম্পুল কুৱেশ্যন এটাৰ মানে এইখিনি 1 নম্বৰ আছে, 1 নম্বৰ তোমালোকে গোটেই পাই যাবা। MCQ মই ক'ম, তোমালোকে চিন্তা কৰিব নালাগে, MCQ দিম, সকলোখিনি আমি ক্লিয়াৰ কৰি দিম। গ্ৰামাৰৰ পৰা ধৰি লৈ ছেকশ্যন B, ছেকশ্যন C সকলোখিনি দিম, ছেকশ্যন D লৈকে দিম। ঠিক আছে, তো তাৰ পাছৰ কুৱেশ্যনটো আহিলে। হু ৱাজ দ্য ফলোয়িং অজেবল ইন দ্য কৰিডৰ অফ দ্য ফ্ৰেঞ্চ হোটেল। তো এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে ফলাৰ ৱাজ চেজিং অজেবল ডাউন দ্য কৰিডৰ অফ দ্য ফ্ৰেঞ্চ হোটেল। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ৱাজ পিপুলছ অপিনিয়ন এবাউট হৰেছ ডেনবি। তো এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে ইন দ্য পিপুল অপিনিয়ন হৰেছ ডেনবি ৱাজ এ গুড আপষ্টেণ্ডিং চিটিজেন। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ বা হোৱাই ইজ দ্য বয় ইন দ্য বল পইম আপছেট। ঠিক আছে, এই কুৱেশ্যনটো চাবা। হোৱাই ইজ দ্য বয় ইন দ্য বল পইম আপছেট। তো এই কুৱেশ্যনটোৰ উত্তৰটো হ'ব ইন দ্য বল পইম দ্য বয় ইজ আপছেট বিকজ হি হেজ লছ হিজ বল। ঠিক আছে, তাৰ পাছৰ 10 নম্বৰ কুৱেশ্যনটো আহিলে, লাষ্টৰ কুৱেশ্যনটো আহিলে এই শ্বৰ্ট কুৱেশ্যনৰ। হোৱাই উড দ্য পয়েট লাইক টু টাৰ্ণ এণ্ড লিভ উইথ দ্য এনিমেলছ। আৰু এইটা যিকেইটা কুৱেশ্যন দিছে, এইকেইটা কুৱেশ্যন তোমালোকে MCQ আহি যাব। বিকজ দ্য এনিমেলছ আৰ ইন'চেণ্ট ক্লেম এণ্ড কুৱাইট দ্য পয়েট কনচিডাৰ্ড দেম superior to humans। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। এইবাৰ আমি ছেকশ্যন Bলৈ আহিছোঁ। ছেকশ্যন B যিখিনি কুৱেশ্যন আনচাৰ আছে, এইখিনি খুবেই গুৰুত্বপূৰ্ণ, লং কুৱেশ্যন। তোমালোকে এইখিনি ভালদৰে চাই ল'বা। ঠিক আছে, মই লাইন বাই লাইন তোমালোকক গাই নিদিওঁ, এনেই তোমালোকৰ টাইমটো লছ হ'ব। আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা, তেতিয়া মই গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। ঠিক আছে, অতি সোনকালে তোমালোকে কমেণ্ট কৰিবা। ছেকশ্যন B চাবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে তোমাৰ লগৰ সকলো ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। আৰু আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি যাবা, আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে আমাক ফ'ল' কৰি দিবা। তাৰপাছতে 6 নম্বৰ কুৱেশ্যনটো আহিলে যে গিভ শ্বৰ্ট এনচাৰ টু দ্য ফলোয়িং। তো এই কুৱেশ্যনখিনি চাবা। প্ৰথমতে আহিলে হোৱাট হুৱেৰ লেঞ্চছ ফিলিং আফটাৰ দ্য হেল ষ্টৰ্ম ৱাজ অ'ভাৰ। তো এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। তো উত্তৰটো লিখিব লাগিব যে আফটাৰ দ্য হেল ষ্টৰ্ম এণ্ডেড লেঞ্চছ হাৰ্ট ৱাজ ফিল্ড উইথ চৰো, দ্য হেল ষ্টৰ্ম ৱাজ ডেষ্ট্ৰইড, লেঞ্চছ ফিল্ডছ কমপ্লিটলি, নট এ লিফ ৰিমাইণ্ডেড অন দ্য
trees, he thought he and his family would die of hunger that year. তো এই গোটেই পেৰেগ্ৰাফটো তোমালোকে ভালদৰে লিখি লোৱা, যোনখিনি লিখি লৈছা লিখি লোৱা, যোনখিনি স্ক্ৰীনশ্বট মাৰিব বিচাৰিছা স্ক্ৰীনশ্বট মাৰি ল'বা, ঠিক আছে। যদি তোমালোকে এই গোটেই PDF টো লাগে তেনেহ'লে তোমালোকে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব, এইটো ইউটিউবত নহয়, ইনষ্টাগ্ৰামত ফ'ল' কৰিলে PDF বুলি তোমালোকে কমেণ্ট এটা কৰি দিবা, তেতিয়া মই অট'মেটিক তোমালোকৰ DMলৈ এই গোটেই PDF টো মানে গুচি যাব। মই অট'মেশ্যন লগাই থ'ম, কিন্তু ফ'ল' কৰি কমেণ্ট কৰিব লাগিব, ঠিক আছে। অনলি PDF বুলি লিখিলে হ'ল আৰু। হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো? তো এই কুৱেশ্যনটোৰ যিটো আছে এই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে চাই ল'বা। দ্য পোষ্টমাষ্টাৰ ৰিড লেন্সোছ লেটাৰ, সেইকণৰ পৰা ভালদৰে লিখি দিয়া গট এজ এ ছিগনেচাৰ, এইকণলৈকে তোমালোকে লিখি দিবা, গোটেই পেৰেগ্ৰাফটো লিখি লোৱা, ঠিক আছে। এই কুৱেশ্যনটো ক্লিয়াৰ। তাৰপাছত নেক্সট কুৱেশ্যনলৈ মই আগবাঢ়িছোঁ। হোৱাট ইজ কৰেজ একৰ্ডিং টু মেণ্ডেলা? এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, এইবাৰ পৰীক্ষাত আহিব, চ' তোমালোকে গোটেই পেৰেগ্ৰাফটো চাই লোৱা। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ এইবাৰ। নেক্সট কুৱেশ্যনটো আহিলে মেনশ্যন এ ফিউ এডভেঞ্চাৰ্ছ স্পৰ্টছ ডেট ওৱান কেন এনজয় টু কুৰ্গ। তো এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ উত্তৰটো ৰিভাৰৰ পৰা লিখিবা তোমালোকে কুৰ্গলৈকে, ঠিক আছে। এইটো কুৱেশ্যনটো ক্লিয়াৰ কৰিছোঁ মই। তাৰপিছতে মই শ্বৰ্ট কুৱেশ্যনখিনি গাই দিছোঁ, যোনখিনি লং কুৱেশ্যন সেইখিনি তোমালোকে চাই ল'বা, ঠিক আছে। এক্সপ্লেইন দ্য এক্সপ্ৰেছন কোৱাইট ৰেছ ইন দ্য কণ্টেক্সট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এই টাইগাৰ ইন দ্য জু পাৰ্টটোৰ পৰা আহিছে এইটো কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ কৰি লোৱা চাই লৈ। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছে যে হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ দ্য বাছ কণ্ডাক্টৰ। প্ৰথমতে সেইটো কুৱেশ্যন দিয়া হ'ল, তাৰপিছতে আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, হাউ ডিড হি এড্ৰেছ ভেলি। মানে তোমালোকে দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে একতকৈ, মানে যিখিনি মই কুৱেশ্যন এনচাৰ কৰি আছোঁ এইখিনি তোমালোকৰ 2 নম্বৰ, প্ৰথমতে কোৱাখিনি 1 নম্বৰ, সেইখিনি MCQ টো আহিব পাৰে, এইখিনি 2 নম্বৰ। তাৰ পাছৰখিনি চাবা কুৱেশ্যন, হোৱাই ডি ৰাজবীৰ প্ৰেফাৰ টু লুক আউট অফ দ্য ট্ৰেইন উইণ্ড' ইনষ্টিড অফ ৰিডিং। তো এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, এইটো পেৰেগ্ৰাফটো আছে ভালদৰে গোটেই পেৰেগ্ৰাফটো তোমালোকে লিখি লোৱা। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে নেম দ্য পেটছ ডেট বেলিণ্ডা হেড বিচাইডছ দ্য ড্ৰেগন। তো এই কুৱেশ্যনটোৰ উত্তৰটো বেলিণ্ডা হেড 3 পেটছ বিচাইডছ দ্য ড্ৰেগন নেম কাষ্টাৰ্ড, সেইকণৰ পৰা লিখা একেবাৰে নেম মাষ্টাৰ্ড, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছতে 7 নম্বৰ কুৱেশ্যনখিনি যাবা। 7 নম্বৰ কুৱেশ্যনখিনি খুবেই গুৰুত্বপূৰ্ণ। এনচাৰ এনি 2 ফ্ৰম দ্য ফ'ল'য়িং, মানে তোমালোকে যিকোনো দুটা কৰিলে হ'ল, তাত বেছি কুৱেশ্যন আছে, যিকোনো দুটা কুৱেশ্যন কৰিলে, এইকেইটা লং কুৱেশ্যন হয়, 4 নম্বৰ 3 নম্বৰ এনেকৈ আহি যাব পাৰে, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটো চাবা, নেৰেড হাউ ৱাজ এবল মেনেজ টু মেক মিক্স বিলিভ ডেট দেয়াৰ ৱাজ এ বেলকনি এটেচ টু হিজ ৰুম। তো এই কুৱেশ্যনটো মই লাহে লাহে তোমালোকক দেখাই দিছোঁ, গোটেই পেৰেগ্ৰাফখিনি ভালদৰে তোমালোকে লিখি লোৱা। এতিয়াই চাই যোৱা, এতিয়াই ক্লিয়াৰ কৰি যোৱা। 2 নম্বৰ কুৱেশ্যনটো চাবা, 2 নম্বৰ কুৱেশ্যনটো মই লাহে লাহে দেখাবলৈ চেষ্টা কৰিছোঁ। 3 নম্বৰ কুৱেশ্যনটো আহিলে ডেছক্ৰাইব আফটাৰ দ্য নেৰেটৰ ইন দ্য হেক ড্ৰাইভাৰ দ্য কেৰেক্টাৰ অফ বিল। এইকেইটা চাবা, এইকেইটা 5 নম্বৰ কুৱেশ্যন, 5 নম্বৰ 4 নম্বৰ এনেকৈ আহি যাব তোমালোকৰ। তাৰ পাছৰ কুৱেশ্যনটো চাবা, ৰাইট এবাউট এনি ওৱান ইনচিডেণ্ট হুইচ প্ৰুভছ ডেট গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন। নেক্সট তোমালোকৰ মাজলৈ আহিলে এছে, কমন এছে, এইখন তোমালোকে ভালদৰে চাই লোৱা, এইখন খুবেই গুৰুত্বপূৰ্ণ এছে হয়। আৰু এছেখন মই ডিটেইলছত কৰি দিওঁ, এছেখন তোমালোকে ডাইৰেক্ট গৈ ক্ৰ'ম বা যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত গৈ তোমালোকে লিখি দিলেই অট'মেটিক গোটেই মানে যিখন এছে সেই এছেখন গোটেইখন তোমালোকে ডিটেইলছত লিখি দিব, তেনেকৈ তোমালোকে চাই ল'লে হ'ল, ঠিক আছে। তো প্ৰথমখন এছে হৈছে ছায়েন্স ইন ডেইলি লাইফ, আৰু দ্বিতীয়খন হৈছে এ ৰেইনি ডে। আৰু মৰমৰ ষ্টুডেণ্টছসকল, মই তোমালোকৰ কাৰণে অলৰেডি এক্সট্ৰাকৈ বনোৱা হৈছে ভিডিঅ', এছে কমন এছে এক্সট্ৰাকৈ বনোৱা হৈছে, সেইখিনি তোমালোকে চাব পাৰিবা, আমাৰ চেনেলটো ভিজিট কৰিলেই হ'ল। আৰু বাকী ছাবজেক্টখিনিও যদি তোমালোকে চাই থাকিব বিচাৰিছা কমন কুৱেশ্যন এনচাৰ, তেনেহ'লে আমাক আজি ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, আৰু সকলো বন্ধুবান্ধৱীলৈকে শ্বেয়াৰ কৰা, যাতে সকলোৱে 80+ মাৰ্কছ ইজিলি পাই যায়। আৰু মই ইয়াৰ পাছতে নেক্সট ভিডিঅ'ত MCQ লৈ আহিবলৈ চেষ্টা কৰিম।